हेलो एवरीवन वेलकम बैक टू माय अनादर ब्लग। आज হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা আৰু এয়া চাওকচোন যোৱাকালি ৰাতি ভাত বনাবলৈ গৈ দুপৰীয়াতে আহি গৈছিলে মাহেকীয়া বস্তুখিনি সেইখিনি বোলো সিজিল কৰি লওঁ আৰু সেইটো ৰঙাহিত দেখিছেনে কলাহিত ৰঙাহিত মই সদায় দুইটাই দিওঁ মই আৰু পইতাচৰাই দুইটালৈকে বিৰাটেই আমনিদায়ক বস্তু আৰু পইতাচৰাইটো মানে কি হয় পাকঘৰৰ মই এনেও চুকোনবিলাকত ৰঙাহিতটো মাৰি থৈ দিওঁ যাতে পইতাচৰাই ক'তো সোমাই থাকিব নোৱাৰে আৰু পইতাচৰাই দেখিলে মাৰাতকৈ মানে হিটটো মাৰি দিলে পটককৈ মৰি যায় যে সেইটো এটা ভাল লাগে আৰু কিছুমান বস্তু মানে কি আৰু মাহটো এনেকৈ মাহেকীয়া বজাৰত দি থ'লে আকৌ মাজতে আনিব নালাগে যে সেইটো এটা সুবিধা আৰু কি হয় জানে না এই বস্তুখিনি আনাৰ পাছত বৰ এলাহ লাগে দেখিলে মানে সামৰিবলৈ আপোনালোকৰ বাৰু তেনেকুৱা হয়নে নহয় কিন্তু সামৰিলে আৰু মানে এবাৰ হাতত লগাই দিলে আৰু কথা নাই গোটেইখিনি বস্তু ধুনীয়াকৈ সিজিল কৰি লওঁ তেতিয়া এলাহটো নালাগে কিন্তু সেই পেকেটকেইটা দেখাৰ লগে লগে বিৰাট এলাহ লাগে এতিয়া কৰিম জানো এনেকুৱা ভাৱ এটা আহে আপোনালোকৰ বাৰু তেনেকুৱা হয়নে নহয় হয় নিশ্চয় কিয়নো নহ'ব বাৰু চবৰে একেইহে দিয়কচোন এলাহ লাগিবই আৰু তাৰপাছতে এয়া যে ধৰিলোঁ তাৰপাছত আৰু ৰক্ষা নাই গোটেইখিনি সিজিল নকৰালৈকে শান্তি নালাগে আৰু এয়া ধুনীয়াকৈ বস্তুবিলাক ভৰাই লওঁ আলমণ্ডৰ পেকেট এটা আফুৰ পেকেট এটা এইবিলাক লৈ আহিছোঁ মানে আফুটো এনেকৈ মোৰ মাহেকীয়া বজাৰত দি দিলে প্ৰায় দুমাহেই যায় কাৰণ বৰ বেছি বিশেষ একো বনাবলগীয়া নাথাকে মাছ চাছত দিওঁ আৰু কেতিয়াবা অকণমান বৰচৰ বনালে দিওঁ ভাল লাগে আফুটো দিলে আৰু সেইকাৰণে এক পেকেট আনিলে মোৰ দুমাহ ধুনীয়াকৈ চলিয়ে যায় আৰু এয়া য'ত যি থ'ব লাগে সেইবিলাক থৈ আছোঁ তাৰপিছত আলমণ্ডকেইটাও ধুনীয়াকৈ খুলি টেমাত ভৰাই লৈছোঁ এইকণ সময় অকণ এলাহ লাগে হয় বস্তুখিনি এয়া কৰোঁতে কিন্তু মানে গোটেই মাহটোলৈ আৰাম হৈ যায় পেকেটে পেকেটে থাকিলেও অশান্তি হৈ থাকে নহয় খুলি খালি বনাবলৈ আৰু এইখিনি জহা চাউল ধুনীয়াকৈ ভৰাই লৈছোঁ মাহটোত লাগিয়ে দেখোন পোলাও খোৱা পায়স খোৱা বা পূজা পাতল এইবিলাকততো লাগিয়ে থাকে জহা চাউলখিনি সেইকাৰণে আনি তেনেকৈ ধুনীয়াকৈ ভৰাই লৈছোঁ আৰু এইফালে আজি ৰাতিপুৱা অকণমান লৰালৰি হৈ গ'ল সেইকাৰণে ভাবিলোঁ অন্য ভাজি বনাই নাথাকোঁ পটলখিনি ফ্ৰাই কৰি এওঁক প্ৰথমতে চাহ ৰুটিয়ে দি লওঁ এওঁ অকণমান ৰুটি চাহ খোৱাৰ অভ্যাস এটা আছে যদিও সোনকালে ভাত খাই যায় আৰু এইখিনি লাওয়াক সৰহকৈ দিছোঁ এয়া আদা আৰু তাৰপাছত বহাই দিছোঁ নিমখ হালধি দিছোঁ আৰু একো নিদিওঁ ধুনীয়াকৈ ভজা যোৱাৰ পাছত নমাই থ'ম আৰু সেইফালে পেনখনত দেখিছেনে অকণমান তেল আৰু দিছোঁ নহৰু পিঁয়াজ আৰু দাইলখিনি ধুনীয়াকৈ চম্ভাৰ মাৰি এয়া নমাই লৈছোঁ আৰু ধনিয়া কাটি দিছোঁ বাছ হৈ গ'ল আৰু এইফালে ভাবিলোঁ অকণমান এয়াও বহাই দিওঁ খাৰ বনাই দিওঁ নহৰু কেইফুটামান দি লৈছোঁ তেলতে আৰু যি য'ত পাচলি চাচলি আছিল দি লৈ পেলাই কলা খাৰ দি দিছোঁ অকণ মচুৰ দালি দি দিছোঁ আৰু এনেকৈ খাৰখন খাই খুব ভাল লাগে সেইফালে সেয়া দেখিছেনে ৰঙালাও আগকেইডাল হৈয়ে গ'ল এইখিনি মোক সৰুটো দেওৰে আনি কাটি দিলে নহ'লে যে মোৰ এওঁক খুৱাই পঠিয়াব নোৱাৰিলোহেঁতেন বাছি কাটি বনাই থাকিবলৈ ৰাতিপুৱা সময়েই নহয় তাৰপাছতে এয়া সেইখিনি মই নমাই থৈ দিলোঁ আৰু এইফালে মোৰ কেৰাহীটোতে দি দিছোঁ অকণমান পিঁয়াজ আৰু পাঁচফোৰণ আৰু তাতে মই দি দিছোঁ বন্ধাকবিখিনি বোলো সেইখিনিও ধুনীয়াকৈ ভাজি লওঁ আৰু এওঁ গা ধুই আহিলেই নহয় দৌৰি বন্ধাকবি ভাজিখন দিবই নোৱাৰিলোঁ আৰু সেয়া দেখিছেনে খাৰ এইখিনি হৈছিলেই আৰু কাঁহীখন ৰেডি কৰি লৈ খাৰখিনি দি দিছোঁ আৰু নমুৱাই নাছিলোঁ তাতে অকণমান মিঠাতেল দি দিছোঁ খাৰত মিঠাতেল অকণ দিলেহে ভাল লাগে হয়নে নহয় বাৰু আৰু এয়া এওঁৰ কাঁহী ৰেডি হৈ গ'ল সেয়া দেখিছে নহয় বহিয়ে আছিলে গতিকে খাবলৈ দি ল'লোঁ পিছতহে দৈ বাতিটো আনি দিছোঁ নহ'লে আৰু খং উঠি আহিব নহয় নেখাওঁ বুলিয়েই ক'ব আৰু তাৰপাছতহে এয়া মোৰ খাৰ হ'ল এতিয়াহে ৰেডি কৰিছোঁ তাতে মই মিঠাতেল দি দিছোঁ তেতিয়াহে ভাল লাগে খাৰখিনি খাবলৈ আৰু এয়া চাওকচোন বন্ধাকবিখিনিও হৈয়ে গ'ল অকণমান ৰোৱা হ'লে খাবলৈ পালেহেঁতেন কিন্তু গৰমে গৰমে দিলেও আকৌ খং উঠি আহিব নহয় গতিকে দিয়াই নাইকিয়া আৰু তাৰপিছতে ধনিয়া অকণ কাটি থৈ দিলোঁ এয়া 11টাই বাজি গ'ল আৰু আজি বৰষুণ নাই কিন্তু কিবা গুপ গুপকৈ গৰম এটা আছে এতিয়াহে ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ কাৰণ বৃহস্পতিবাৰ বহুত সময় লাগে এতিয়া খাই লওঁ একদম চিম্পুলভাৱে ৰুটি আজিৰ পৰা মোৰ ব্ৰত নাই মানে নিৰামিষ খাওঁ কিন্তু ব্ৰতকেইটা শেষ হ'ল গতিকে ৰুটিখন খাই লওঁ এনেই জলপান খাইছিলোঁ আজি তেনেকৈ বন্ধাকবি ভাজি ৰুটি এনেকৈ লৈছোঁ জাৰেও কিবা অকণমান দি গৈছিলে তৰকাৰী জাতীয় স্কোৱাছ এনেকৈ সেয়া খাই লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ আৰু আজি এয়া দেখিছেই নহয় একে চিম্পুলভাৱে বনাই মেলি ল'লোঁ তাৰপাছতে মই ব্ৰেকফাষ্ট কৰিলোঁ আৰু এয়া অকণমান নদীখনো দেখাই দিছোঁ দেখিছেনে পানীখিনি একে ক'লা হৈ আছে আৰু তেন্তে আজিলৈ আহোঁ